মাই ডিয়াৰ ষ্টুডেণ্ট, মহানবুদ্ধি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ পাঠ নম্বৰ 10 যেতিয়াৰ যিটো বন এই কবিতাটি মই লৈছোঁ আৰু কবিতাটিৰ প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছোঁ। তোমালোকে চাবা। আগতে তোমালোকে এটা কাম কৰিবা, কবিতাটি কি ধুনীয়াকৈ মুখস্থ কৰিবা, তাৰপিছত কি প্ৰশ্নবোৰ তোমালোকে চাবা। চ' মই লিখি দিছোঁ, চোৱা কি কৈছে। আৰ্হি প্ৰশ্নমালা ফাৰ্ষ্ট কি কৈছে বোলে কবিতাটি মুখস্থ লিখা। তোমালোকে 10 শাৰী মুখস্থ কৰিবা আৰু বাকীখিনি এনেই ভালকৈ চাবা। নেক্সট কি কৈছে 2 নম্বৰ, একোটিকৈ বাক্যত উত্তৰ দিয়া। সময়ৰ কাম সময়ত নকৰিলে কি হয়? মই লিখিছোঁ, চোৱা চিৰিয়েলি, তোমালোকে লিখি নোট কৰি ৰাখিবা। সময়ৰ কাম সময়ত নকৰিলে কি হয়? কি লিখিবা বোলে সময়ৰ কাম সময়ত নকৰিলে কামবোৰ পিছ পৰি থাকে। নেক্সট খ নম্বৰ, কামত গহৰি মানে কি পলম কৰা, লেট কৰা, দেৰি কৰা। কামত গহৰি কৰাটো উচিত নে? আমি কি জানো? নিশ্চয় নহয়। কামত গহৰি কৰাটো উচিত নহয়। কি হয় বোলে যদি আমি কামত কি কৰোঁ, লেট কৰোঁ, দেৰি কৰোঁ, পলম কৰোঁ, কি হয় আমাৰ কামবোৰ কি লাষ্টত কি হয় এটা একতা কি বোজা হৈ পৰে। তোমালোকে ভাবাচোন, চাবাচোন, যদি তোমালোকে নিয়মিতভাৱে পঢ়া তেনেহ'লে কি পৰীক্ষাৰ আগত কি একো জুলুম নহয়, একো কি কষ্ট নহয়। কিন্তু যদি নিয়মিতভাৱে নপঢ়ি পেলাই যদি পৰীক্ষাৰ 2-3 দিন আগত যদি কি পঢ়িবলৈ আৰম্ভ কৰা, কি হয় তেতিয়া কি হয় ইফালে কি হয় কষ্ট হয় আৰু কি গোটেইখিনি কোৰ্স কি পাঠ্য কি তুমি শেষ কৰিব নোৱাৰা। এই কথা কৈছে কি যে কামত গহৰি বা পলম কৰাটো উচিত নে? বোলে কামত গহৰি মানে কি পলম কৰা, কামত গহৰি কৰাটো কি উচিত নহয়। নেক্সট চাই থাকিবা, মই চিৰিয়েল লিখি দিছোঁ, চোৱা। সকলো কামকে ঢিলা পাবলৈ, ঢিলা মানে কি সহজ, আগতে অৰ্থখিনি বুজি ল'বা। সকলো কামকে ঢিলা পাবলৈ কি কৰিব লাগে? বোলে সকলো কামকে ঢিলা পাবলৈ কামসমূহ সময়মতে কৰিব লাগে। নাম যশ লভিবলৈ কি কৰিব লাগে? যশ মানে কি খ্যাতি, সুনাম। তোমালোকে যদি ভালকে লিখা পঢ়া কৰা কি ভৱিষ্যতে কি হ'বা এজন ভাল নাগৰিক, ভাল কি মানুহ হ'বা। কোনোবাই ডাক্তৰ হ'ব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব। গতিকে কি সেই কথা কৈছে কি যে নাম যশ লভিবলৈ কি কৰিব লাগে? বোলে কি নাম যশ লভিবলৈ কোনো কামতে এলাহ কৰিব নালাগে। মানে কি হেলা কৰিব নালাগে, এলাহ। শেষৰ 3 নম্বৰ কৈছে কি শেষৰ অক্ষৰৰ মিল থকা শব্দবোৰ মিলাই লিখা। মই ডাইৰেক্ট এনসাৰ লিখি মিলাই দিছোঁ, চোৱা কি কৈছে। কি শেষৰ অক্ষৰৰ মিল থকা শব্দবোৰ মিলাই লিখা। পেলা হস্ৰই পেলাই, তেনেহ'লে কি হ'ব কোনোবাই হস্ৰই কোনোবাই হ'ব। মিলে কি হ'ব হুমুলে হ'ব। পাবা বয়গাৰ বা লাষ্ট কি আছে বয়গাৰ বা পাবা কি হ'ব লবিবা। টুটি ছুটি হ'ব। গতিকে মই কি তোমাক ডাইৰেক্ট এনেকি আনসাৰ লিখি দিছোঁ, চোৱা কি কৈছে যে শেষৰ অক্ষৰৰ মিল থকা শব্দবোৰ মিলাই লিখা। পেলাই কোনোবাই, লাষ্টত কি আছে হস্ৰই আছে। মিলে লাষ্টত কি আছে ল আছে। মিলে হুমুলে ল আছে। পাবা বোলে লভিবা ব আছে। টুটি ছুটি লাষ্টত কি আছে বোলে ট আছে। এনেকে মিলাই লিখিবা। নেক্সট চোৱা 4 নম্বৰ কি কৈছে, এইটো অলপ কিতাপত ভুল আছে, চোৱা মই সজাই লিখি দিছোঁ। যেতিয়াৰ হ'ব যে কি যেতিয়াৰ যিটো বন খালী ঠাই, যেতিয়াৰ যিটো বন কৰা তেতিয়াই পাছলৈ নথবা পেলাই। কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব কি পাৰে কোনোবাই। খ নম্বৰ চোৱা, সময়ৰ লগে লগে কাম কৰি যোৱা সকলোকে ঢিলা তুমি পাবা। এলাহত নুবুলিবা নকৰো এতিয়া, নাম যশ অৱশ্য লবিবা। এটা পাইছোৱে কি যদি আমি সময়ৰ কাম যদি কি সময়মতে কৰি যাওঁ কি সকলো কাম কি হ'ব আমাৰ সহজ হ'ব। তোমালোকে ভাবাচোন, যদি তোমালোকে এটা অংক এটা অংকৰ চেপ্টাৰ যদি কি তোমালোকে ডেইলি কৰা কি পাবা সহজ পাবা। কিন্তু যদি তুমি সেই চেপ্টাৰ অনুশীলনী যদি তুমি পেলাই থৈ দিয়া, আজি হয়তো তোমাক ছাৰে আজি শিকাই দিলে, যদি তুমি ৰেগুলাৰ কৰা
সহজ পাবা যদি তুমি 3 দিন বা 4 দিন পিছত কৰা এটো কি পাবা টান পাবা কি তুমি পাহৰি যাবা সেই কথা কৈছে কি সময়ৰ লগে লগে কাম কৰি যোৱা সকলোকে ঢিলা তুমি পাবা এলাহত নুবুলিবা নকৰো এতিয়া নাম যশ অৱশ্য লইবা যদি এলাহ নকৰা হেলা নকৰা কি কৰিবা তুমি সময়ৰ কাম যদি সময়মতে কৰা কি নিশ্চয় কি ভৱিষ্যতে কি তুমি নাম যশ খ্যাতি অৰ্জন কৰিবা কি ভাল মানুহ হবা সো নেক্সট কি কৈছে চোৱা মই লিখি দিছো কি কৈছে আমাৰ কবিতা ফাঁকি অলপ মানে দিয়া আছে 4 লাইন দিয়া আছে কি কৰিব লাগে আমি গদ্যত লিখিব লাগে আমি কি বলে বাক্য আকাৰে কি লিখিব লাগে কৈছে কি গদ্যত লিখা 5 নম্বৰ পল দণ্ড কৰি কাল বৈছে নৰয় জীৱনৰ দিন যায় ছুটি টুটি যেতিয়াৰ যিটো বন ধৰা ততালিকে এলাহত নুখুজিবা ছুটি চোৱা মই এনেকৈ লিখি দিছো সময়বোৰ কাৰো বাবে ৰৈ নাথাকে জীৱনৰ কালছোৱা ক্ৰমান্বয়ে সকলোৰে কমি আহে তোমালোকে ভাবাচোন আজি তোমালোকে ক'ত কৰা বলে আজি তোমালোকে চতুৰ্থ শ্ৰেণীত পঢ়া যেতিয়া লাহে লাহে ডাঙৰ হবা কি হবা বলে বয়স হ'ব ক্ৰমান্বয়ে কি তোমাৰ জীৱনৰ বাকি সমস্যা কি লাহে লাহে কি কমি আহিব মানুহ যিমানে কি হয় ডাঙৰ হয় সিমানে বলে কি তাৰ মৃত্যু কি কাখলৈ আহে মানে কি তেওঁৰ পৰৱৰ্তী কালছোৱা কি কমি যায় টুটি যায় সেই কথা কৈছে কি সময়বোৰ কাৰো বাবে ৰৈ নাথাকে জীৱনৰ কালছোৱা ক্ৰমান্বয়ে সকলোৰে কমি আহে হেহে যেতিয়াৰ যি কাম বন থাকে লগে লগে কৰি থব লাগে আৰু ইয়াৰ কাৰণে ছুটি বা জিৰণি ল'ব নালাগে আশা কৰো নিশ্চয় বুজিলা লাষ্ট আৰু অলপ আছে শব্দৰ অৰ্থ চোৱা অভিধান মানে কি ডিকশনাৰী অভিধান চাই অৰ্থ লিখা কাল আপদ গহৰি যশ আমি পাইছো অলৰেডি কাল মানে কি কালৰ অৰ্থ কি সময় পৰ্ব যুগ যেটো লিখা হেতু হৈ যাব আপদ মানে কি বিপদ দুৰ্ভিক্ষ গহৰি মানে কি পলম বিলম্ব যশ মানে কি সুনাম খ্যাতি কীৰ্তি যেটো লিখি তুমি ভাল পোৱা এইটোৱে লিখিবা সো এইখিনি আছিল তোমাৰ যেতিয়াৰ যিটো বন কবিতাটিৰ প্ৰশ্নৰ উত্তৰ আৰু কবিতা লিখিছিল কোনে বলে হৰিনাৰায়ণ দত্ত বৰুৱা এটো মনত ৰাখিবা আশা কৰো নিশ্চয় বুজিলা মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা নেক্সট ভিডিঅ তোমালোকক নেক্সট পাৰ্টটো মই আগবঢ়াম থ্যাংক ইউ